আজি মই ৰাজহাঁহৰ কথা ক'ব বিচাৰিছোঁ। এনে ৰাজহাঁহৰ কথা ক'ব গ'লে বহু কথা ওলাই পৰে। মানে হাঁহ আচলতে তিনি প্ৰকাৰৰ বুলি আমি ভাবোঁ। সেয়া হ'ল মানে ডাঙৰ ৰাজহাঁহ এবিধ আছে, তাকো আমি ৰাজহাঁহ বুলিয়ে কওঁ। আৰু যিটো আমি ঘৰত পুহি ৰাখোঁ সেই চাইজৰবিলাক আছে, সেইবিলাককো আমি ৰাজহাঁহ কওঁ। আৰু ইফালে ঘৰত পুহি ৰখা হাঁহৰ দৰে যিবিলাক হাঁহ আছে সেইবিলাককো আমি এনে পাতি হাঁহ বা মৰলীয়া হাঁহ নানানটা নাম দি কওঁ। কিন্তু আচলতে ক'ব গ'লে সংস্কৃত সাহিত্যই আমাক নামবিলাক দি থৈ দিছে যে দীঘল ডিঙিৰ ডাঙৰ আকৃতিৰ যিটো ৰাজহাঁহ সেইটোক কয় মহাহংস, সোৱান, ইংৰাজীত সোৱান কয়, SWAN। আৰু যিবিলাক আমি ঘৰত পোহা ৰাজহাঁহ আছে সেই চাইজৰ ৰাজহাঁহ মানে বনৰীয়া ৰাজহাঁহ গোটেই হাবি জংঘলৰ পৰা আহে বা উত্তৰ মেৰু অঞ্চলৰ পৰা আমাৰ পৰিৱেশলৈকে উৰি আহে ঠাণ্ডা দিনত। গতিকে এই ঠাণ্ডা দিনত অহাখিনি সেইখিনিকো আমি সংস্কৃতৰ ৰাজহংস বুলি জানো। আৰু যিখিনি সৰু হাঁহ সেইখিনি হংসাক্ষৰ দাগ, আৰু ৰাজহাঁহখিনি কয় গীজ। আচলতে সোৱানবিলাক হ'ল ডাঙৰ, ৰাজহাঁহবিলাক হ'ল মজলীয়া, আৰু দাগবিলাক হ'ল সৰু। দাগবিলাকৰ মাজত বহু ধৰণৰ দাগ আছে। গোটেই পৃথিৱীত প্ৰায় 155 বিধ বা 56 বিধমান হাঁহ আছে। তাৰ মাজত আজি ক'ব খোলা যিটো ৰাজহাঁহ, সেই ৰাজহাঁহৰ প্ৰজাতি প্ৰায় 25-26 বিধমান আছে গোটেই পৃথিৱীত। বনৰীয়া হাঁহবিলাক লাগি আমাৰ ঘৰচীয়াখিনিৰ লগত লগ লগাই। আৰু যিখিনি সোৱান বুলি কৈছোঁ আমি মহাহংস, এই মহাহংস হ'ল গোটেই পৃথিৱীত প্ৰায় 12-13 বিধমানহে আছে আৰু নাই। আগতে আছিল কিন্তু আজিকালি কমিলে। আৰু এই হাঁহৰ অস্তিত্বটো কিন্তু আমি মানে প্ৰস্তৰ যুগৰ পৰা পাওঁ, প্ৰস্তৰ যুগৰ পৰা পাওঁ। আৰু বনৰীয়া ৰাজহাঁহৰ পৰাই আমাৰ ঘৰচীয়া ৰাজহাঁহ হোৱা বুলি মানুহে ভাবে। কাৰণ ধৰি আনি পেলাই বা ইয়াতে বংশবৃদ্ধি কৰিলে পোৱালি আনি বা কণী আনি ইয়াতে ঘৰতে বংশবৃদ্ধি কৰি আমাৰ ঘৰচীয়া হাঁহ কৰি পেলাই। বনৰীয়া হাঁহখিনি ঠাণ্ডা দিনত আহি পেলাই আকৌ আমাৰ গৰম দিন পৰিলে মাৰ্চ, এপ্ৰিল, মে মাহৰ ভিতৰত উৰি গুচি যায়। আৰু যিখিনি ঘৰচীয়া হৈ গ'ল সেইখিনিৰ ভিতৰত দুটা ৰঙহে দেখা যায়, এটা বগা ৰং, এটা মুগা ৰং। এইখিনি ডিঙিটো সিমান দীঘল নহয়, তথাপি অইন হাঁহবিলাকতকৈ সিহঁতৰ ডিঙিটো দীঘল। কিন্তু সেই অনুপাতে ঠেংকেইখন চুটি, হাঁহৰ ঠেং চুটি আৰু পতাযুক্ত। ইহঁতে মানে পানীত চৰি ফুৰে যদিও বেছিভাগ সময় মানে মাটিত থাকি বেছি আমেজ পায়। আৰু ইহঁতে বংশবৃদ্ধি কৰে এবাৰ, কেতিয়াবা দুবাৰো কৰা দেখা যায়। আমি ঘৰত পুহি থাকিছিলোঁ আৰু আমাৰ মামাৰ ঘৰতো মামাই সৰু মামাই মানে পুহিছিলে, সৰু মামা মামীয়ে। তেওঁলোকে পুহোঁতেও আমি 3-4টা কণীয়ে পাওঁ, তাৰ ওপৰত বেছি নাপাওঁ। যেতিয়া ধান হয়, নতুনকৈ পানী হয়, বহাগ মাহত জেঠ মাহত নতুনকৈ পানী হোৱাৰ সময়ত খাদ্যৰ প্ৰাচুৰ্য বাঢ়ে। আৰু ইহঁতে মানে পোক পতংগ খায় যদিও মানে ঘাঁহ, ধানৰ আগ বা শস্যৰ বীজ এইবিলাক খাই বেছি ভাল পায়। ধানৰ খেৰ, শিপা, নানান ধৰণৰ শিপা এইবিলাকো খাই থাকে। আৰু মানে পোক পতংগ পালে আগত তাকো খায়, শামুক পালে শামুকো খায়। কিন্তু শামুকটো খাবলৈ টান পায়, অকণমান গুড়া কৰি দিলে খোৱাটো তেতিয়া কিন্তু খাই ভাল পায়। আৰু পোৱালিবিলাকক শামুক খুৱাই খোৱালে অতি সোনকালে ডাঙৰ হয়। গতিকে আমি দেখিছোঁ আমাৰ ঘৰত পোহা হাঁহৰ 3-4টা কণী পাৰে। আৰু মানে আঘোণ মাহত যেতিয়া ধান ওলায়, নতুন ধান, তেতিয়াও এবাৰ সিহঁতে 3-4টা কণী পাৰে। আৰু বহাগ জেঠতো কণী পাৰে 3টা। আৰু 32-33 দিন উমনি লয়। লোৱাৰ পিছত আজি এটা কণীৰ বাকলি ওলায়, পোৱালি ওলায়, পিছদিনা এটা ওলায়, তাৰ পিছদিনা এটা ওলায়। মানে একেদিনাই গোটেইকেইটা নোলায়, এদিন পিছত এদিনকৈ ওলায়। গতিকে সেই কণীবিলাক আকৌ কণীৰ পৰা যেতিয়া পোৱালি ওলায়, কণীবিলাক ডাঙৰ আৰু পোৱালিবিলাক মৰম লগা হয়। মানে প্ৰথমতে হালধীয়া হৈ পৰে, হালধীয়াৰ পিছত যেতিয়া আস্তে আস্তে ডাঙৰ হৈ যাব, ডাঙৰ হৈ পেলাই সিহঁতৰ মানে বৰণবিলাক পিতৃ মাতৃৰ যিটো আচল বৰণ সেইটোলৈকে মানে উভতি আহে। গতিকে এই ৰাজহাঁহবিলাকৰ
বুৰঞ্জী বহুত পোৱা যায় আৰু এনেই জাৰ্মানবিলাকে জাৰ্মান ৰোম সাম্ৰাজ্যক হেৰি কৰোঁতে ইনভেট কৰোঁতে তেতিয়া তাতে ইয়াতে আমাৰ ইয়াতে ৰাজহাঁহ পাই পেলাই লৈ গৈছিল ৰোম সাম্ৰাজ্যলৈ। ৰোম সাম্ৰাজ্যত দি পেলাই ৰাজহাঁহৰ বংশ বৃদ্ধি কৰাৰ তথ্য পোৱা যায় আৰু ঠিক তেনেদৰে ৰাজহাঁহৰ পোৱালিবিলাক পোৱা হয় গুজলিং আৰু এনে ৰাজহাঁহৰ ডাঙৰবিলাকক কোৱা হয় গীজ। গতিকে এই ৰাজহাঁহবিলাক আমি যদি মৰম কৰি ঘৰতে ৰাখোঁ তেতিয়া কিন্তু ঘৰৰ ভিতৰত ঘৰতে ৰাখি আমি শাল পুখুৰী আদি পানী বিচাৰে কিন্তু ঘাঁহ হ'লে বেছি ভাল পায়। আপোনালোকে দেখিছে আমাৰ গুৱাহাটীতে জোল পুখুৰীত কিমান অজস্ৰ ৰাজহাঁহ আছে, ঠিক তেনেকৈ অন্যান্য ঠাইতো বহুত ৰাজহাঁহ দেখা যায়। গতিকে এই ৰাজহাঁহবিলাক আমি বহুত ঠাইত দেখা পাওঁ, দৰঙৰ ফালেও দেখা পাইছোঁ, বিভিন্ন ঠাইত শোণিতপুৰতো পাইছোঁ আৰু উজনি অসমতো পাইছোঁ। গতিকে বিভিন্ন ধৰণৰ ৰাজহাঁহ আছে। গতিকে এই ৰাজহাঁহবিলাকে যিটো বনৰীয়া যিখিনি ৰাজহাঁহ সেই শীতকালত যেতিয়া উৰা মাৰে সিহঁতে ইংৰাজীত কয় ভিকুণীয়াকৈ উৰা মাৰে বুলি কয়, কিন্তু আমি কওঁ জাকৈ কুণীয়াকৈ উৰা মাৰে। সিহঁতে জাকৈৰ দৰেকৈ এটা কোণ লৈ পেলাই উৰা মাৰে আৰু ঘাঁহ 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 কাঠ ঘাঁহ কাঠ এনেকৈ শব্দ কৰি উৰি যাই থাকে। আজিকালি কিন্তু ৰাজহাঁহ যি মহাহংস ৰাজহংস হংস বা সৰু সৰু যিবিলাক হাঁহ চেলা হাঁহ পাতি হাঁহ নানান ধৰণৰ হাঁহ আছে, এই হাঁহবিলাকৰ সংখ্যা আজিকালি কমিল। আমাৰ পৰিৱেশৰ অভাৱ, খাদ্যৰ অভাৱ, খাল বিলৰ অভাৱ হ'ল, পুখুৰী হ্ৰদ এইবিলাকৰ অভাৱ হ'ল, মানে এইবিলাকত মানে মানুহৰ অত্যাচাৰটো বৃদ্ধি পাইছে হোৱাৰ কাৰণে ইয়াৰ সংখ্যা ক্ৰমাগতভাৱে অৱনমিত হৈ আহিছে। গতিকে আমি যদি মৰম কৰিবলৈ ইহঁতক সুৰক্ষা দিব পাৰোঁ, বংশ বৃদ্ধি কৰিব পাৰোঁ, তেতিয়াহ'লে আমি সফল হ'ব পাৰিম ৰাজহাঁহ ৰক্ষা। নমস্কাৰ।